কইনাঘৰত কাজিয়া কৰি থানাত সোমাই থকা দৰাপক্ষৰ যুৱকক মুকলাবলৈ ৰৈ দিয়াই কাল হল। ৰাজপথত ৰৈ থকা বৰযাত্ৰীৰ বাছক মহতিয়াই নিলে তীব্ৰবেগী ট্ৰাকে। ভয়ংকৰ দুৰ্ঘটনাত দৰাৰ দুই আত্মীয় থিতাতে নিহত। বিয়া খাবলৈ গৈ ঘূণীয়া হল 10 গৰাকীৰো অধিক। নিমিষতে বিষাদত পৰিণত হল এখন বিয়াৰ আনন্দ। এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গল গোৱালপাৰাৰ আগিয়া। দুৰ্ঘটনাত পতিত বিবাহ যাত্ৰীৰ বাছ। থিতাতে 2 গৰাকী লোকৰ কৰুণ মৃত্যু, আহত হৈছে আন কেইবাগৰাকীও লোক। গোলকগঞ্জৰ পৰা আগিয়াৰ বুধিপাৰালৈ আহিছিল বিবাহ যাত্ৰী। কইনালৈ যোৱাৰ সময়তেই পুৱতি নিশা সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনা। মঙলবাৰৰ নিশা ধুবুৰী জিলাৰ গোলকগঞ্জৰ পৰা গোৱালপাৰা জিলাৰ বুধিপাৰাত কইনা নিবলৈ আহিছিল এই বৰযাত্ৰীৰ বাছখন। কইনালৈ উভতাৰ পথত ৰাস্তাত ৰৈ থকা অৱস্থাতে বাছখনক পিছফালৰ পৰা মহতিয়াই নিয়ে তীব্ৰগতিত অহা এখন মালবাহী ট্ৰাকে। ট্ৰাকৰ প্ৰচণ্ড খুন্দাত আগলৈ গৈ বাছখনে খুন্দা মাৰেগৈ বৰযাত্ৰী কঢ়িয়াই অনা আন এখন বাহনত। এই ঘটনাত দৰাৰ জ্যেষ্ঠ ভাতৃ আৰু খুৰাক থিতাতে নিহত হোৱাৰ লগতে 10 গৰাকীতকৈ অধিক বৰযাত্ৰী গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে কইনাঘৰত কাজিয়াত লিপ্ত হোৱাৰ পৰিণতিত আৰক্ষীয়ে ধৰি অনা এজন দৰাঘৰীয়া যুৱকক উভতি যোৱাৰ বাটত মুকলাই নিবৰ বাবে থানাৰ সন্মুখত ৰৈ দিয়াই কাল হল বৰযাত্ৰীৰ দলটোৰ। দৰাপক্ষৰ এজন যুৱকে কইনাগৃহৰ এগৰাকী যুৱকক প্ৰহাৰ কৰি হাত ভাঙি দিয়াৰ অভিযোগ উঠিছিল। ঘটনাই জটিল ৰূপ লোৱাত কইনাপক্ষই আৰক্ষীক খবৰ দিছিল। পাছত আগিয়া থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি দৰাপক্ষৰ অভিযুক্ত যুৱকজনক আটক কৰি থানালৈ লৈ গৈছিল। বিবাহ কাৰ্য সম্পন্ন হোৱাৰ পিছত কইনা গৃহৰ পৰা ওলাই আহি আগিয়া থানাৰ সন্মুখত বৰযাত্ৰীৰ বাছখন ৰৈ দিছিল আৰক্ষীয়ে আটক কৰা যুৱকজনক মুকলাই নিবলৈ। সময় তেতিয়া পুৱতি নিশা 4 বাজিছিল। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা বৰযাত্ৰীৰ বাছখনত পিছফালৰ পৰা TN 5285317 নম্বৰৰ এখন তীব্ৰবেগী মালবাহী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে খুন্দিয়াই মহতিয়াই নিয়ে। ট্ৰাকৰ খুন্দাত পিছফালৰ চিটত বহি থকা দৰাৰ ভাতৃ ৰবি দাস আৰু খুৰাক নৰেশ দাস থিতাতে নিহত হয়। গুৰুতৰভাৱে আহত হয় 10 গৰাকীৰো অধিক বৰযাত্ৰী। থানাত গৈছিলো। মানে আমাৰ ভাইটি এটা উঠাই লৈ গৈছিলে, মানে কাজিয়া কৰিছিলে, কাৰোবাৰ বোলে হাত ভাঙিছিলে, সেইকাৰণে উঠাই লৈ গৈছে। উঠাই লৈ যোৱাৰ পিছত থানাত গলো, গৈ কেনে ছাৰক কলো। ছাৰে ক'লে এতিয়া ৰিপৰ্টটো দিয়াৰ পিছতহে, এক্সৰে ৰিপৰ্টটো দিয়াৰ পিছতহে এৰি দিব, তাৰ আগতে এৰি নিদিয়ে। তাৰপিছত আমি তাতে থাকান্তে ফোন মাৰিলে আমাক, ক'লে যে এনেকুৱা এনেকুৱা এক্সিডেণ্ট হ'ল, এখন 2খন গাড়ী উৰি গ'ল আৰু 2 মানুহ মাৰা গ'ল। তাৰপিছত আমি ফটাফট আহিছো, ৰখি কেনে চাওঁ যে এনেকুৱা। ক'ৰ পৰা আহিছিল আপোনালোকে? আমি আগিয়া থানাৰ পৰা। বিয়া ক'ৰ পৰা পাতিব আহিছিল? বুধিপাৰা জংগল ব্লক। আপোনালোকৰ ঘৰ ক'ত? আপোনালোকৰ আমাৰ ঘৰ ধুবুৰী গোলকগঞ্জ। ধুবুৰীত বিয়া পাতিব আহিছিল। কিমান নিহত কিমান জন হৈছিল? দুজন ঢুকাইছে। গাড়ীত কিমান মানুহ আছিল আপোনালোকৰ বিয়া যাত্ৰী? সেইটো বাছখনত আপোনাৰ 50 জন মান হ'ব। মেজিকখনত 12-13 জন। আপোনালোকৰ ট্ৰাকে মাৰিছে? ৰৈ আছিল নেকি আপোনালোকৰ গাড়ী? ৰৈ আছিল। চাইডত ৰখি আছিলে। গাড়ীখন কিমান জন মানুহ আছিলে? 50 জন মান, আৰু 3-4 জন বাহিৰতে আছিলে। যিকেইজন বাহিৰত আছিলে সেইকেইজনে গৈছে আৰু। দুখ কিমান জনে পাইছে? আহত দুখ 2-3 জনে পাইছে, আৰু এজন পাইছে। তাৰপিছত আৰু 2 জন মান মাৰা গৈছে। ভয়ংকৰ দুৰ্ঘটনাটোৰ পাছতেই ঘটনাস্থলীত আগিয়া আৰক্ষী উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ততাতৈয়াকৈ গোৱালপাৰাৰ নিধনুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আহতসকলৰ কেইবাগৰাকীৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
ব্যুৰো ৰিপৰ্ট, হেডলাইন 8।